তেখেতক কোনোবা প্ৰতিনিধি দলৰ সদস্য বা দলপতি কৰি পঠিওৱা হৈছে। 64টা গোট তেনেকৈ আছে। দিলীপ শইকীয়াদেৱো আছে আমাৰ এটা গোটৰ দলপতি। গতিকে তেখেতো সাংসদ, বিৰোধী দলৰো কেইবাগৰাকী আছে। গতিকে 10জনীয়া 12জনীয়া এটা গ্ৰুপ বনাই দিয়া হৈছে। তাৰে এতিয়া ধৰি লওক থাইলেণ্ডৰ গ্ৰুপটো, থাইলেণ্ডৰ সংসদীয় পৰিক্ৰমাৰ লগত ধৰি লওক 10জন সদস্য যাব। আমাৰ সন্মানীয় দিলীপ শইকীয়া তাৰ সেই দলপতি, কিন্তু পুনৰবাৰ কৈছোঁ কোনো অধ্যক্ষ এতিয়ালৈকে নিযুক্তি দিয়া নাই। কংগ্ৰেছে যিদৰে কৈ আছে অধ্যক্ষ নিযুক্তি দিলে আমিও অন্ততঃ মন্ত্ৰী হিচাপে গম পালোহেঁতেন যে অধ্যক্ষ দি দিলে। কিন্তু গ্ৰুপৰ সদস্য তাৰে এজন টিম লিডাৰ থাকে। দিলীপ শইকীয়া দেৱক দিয়া হৈছে, এতিয়া ভুৱনেশ্বৰ কলিতা দেৱক দিয়া হৈছে, বুলগিৰিয়ালত আমাৰ তৃণমূল কংগ্ৰেছৰ কাকলি ঘোষ দস্তিদাৰক দিয়া হৈছে। এতিয়া ধৰি লওক আমাৰ ৰাজীৱ শুক্লা তেখেতক দিয়া হৈছে দলপতিৰ দায়িত্ব, যে 10জন যাব কোঅৰ্ডিনেশ্যন কৰিবৰ কাৰণে এজন দলপতি। গতিকে পি চিদাম্বৰমকো দিয়া হৈছে ইটালীৰ গ্ৰুপটোৰ বাবে। গতিকে এনেধৰণৰ গোটেই সাংসদসকলক সামৰি 64টা গোট প্ৰস্তুত কৰি দিয়া হৈছে। যিহেতু তেওঁ এতিয়াও সন্মানীয় সংসদৰ, গতিকে তেওঁ তাত টিমৰ মেম্বাৰ হ'বই। সংসদেতো কৈছে নেকি যে আজিৰ পৰা তুমি সাংসদ নহয় বা আপুনি সাংসদ নহয়? নাই কোৱা। গতিকে তেওঁ দৰমহা পাব, এনেকুৱা টিমৰ সদস্য হ'ব। বাজেট অধিৱেশনতো এইবাৰ যদি তেওঁক দলে দিয়ে তেওঁ ভাষণ দিব, তেওঁ দৰমহাটো তেওঁ সোমাব। গতিকে এই প্ৰক্ৰিয়া দোষী সাব্যস্ত নোহোৱা পৰ্যন্ত হ'ব। কিন্তু এতিয়া যিখিনি চলি আছে কিন্তু SITত চলি আছে।